Hello student, welcome to Sheva Pachala. আজি তোমালোকৰ ক্লাস 9 ৰ মেথছৰ অনুশীলনী 9.2 ৰ যিমানখিনি প্ৰবলেম আছে মই একেবাৰে সহজ নিয়মত তোমালোকক আগত কৰাবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে আজিৰ ক্লাসটো প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে এটেন্ড কৰা আৰু তোমালোকৰ 9.1 ৰ যিখিনি প্ৰবলেম আছিল সেইখিনি মই অলৰেডি তোমালোকক কৰাইছোই। গতিকে তোমালোকে সেই আগৰ ক্লাসটো যদি চাব বিচাৰা আজিৰ ক্লাসৰ ডেসক্ৰিপচন চেক কৰিবা বা আমাৰ চেনেলৰ সেৱা পাঠশালা চেনেলৰ প্লেলিষ্ট আছে ক্লাস 9 মেথছ বুলি তাতো পাই যাবা। গতিকে আজিৰ ক্লাসটো স্টাৰ্ট কৰো। সো অনুশীলনী 9.2 ৰ ফাৰ্স্ট কোৱেশ্চনটো কি দিছে যে চিত্ৰ 9.15 ত ABCD এটা সামান্তৰিক। ABCD কি কৈছে এটা সামান্তৰিক যত AE লম্ব হল DC আৰু CF লম্ব AD। যত আমাক AB দিয়া আছে 16 AE দিয়া আছে। সো আমি সলিউশনটো কৰো। আমাক উলিয়াব দিছে কি AD। আমাক এই যেটো বাহু আছে এই বাহুৰ মানটো উলিয়াব দিছে। সো আমাক যিখিনি দিয়া আছে আমি সেইখিনি লিখি লওঁ। আমাক দিয়া আছে AB অৰ্থাৎ AB ৰ মান কিমান দিয়া আছে 16 সেন্টিমিটাৰ হল 16 সেন্টিমিটাৰ। ইয়াৰ পিছত AE দিয়া আছে আমাক কিমান AE অৰ্থাৎ এই বাহুটো আমাক দিয়া আছে 8 সেন্টিমিটাৰ। ঠিক আছে। ইয়াৰ পিছত আমাক দিয়া আছে যে CF = 10 মিটাৰ অৰ্থাৎ এই বাহুৰ যেটো বাহু আছে এই বাহুটো কিমান দিয়া আছে 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ। আমাক কি উলিয়াব লাগে এই AD বাহুটো আমাক উলিয়াব লাগে AD বাহুটো। গতিকে সো আমাক যিখিনি দিয়া আছে সেইখিনি লিখি লওঁ যে ইয়াত আমাক দিয়া আছে কি যে AB = 16 সেন্টিমিটাৰ। ইয়াৰ পিছত AE কিমান দিয়া আছে 8 সেন্টিমিটাৰ। ইয়াৰ পিছত আমাক দিয়া আছে CF কিমান 10 সেন্টিমিটাৰ। আমি কি উলিয়াব লাগে যে AD বাহুৰ জোখ আমি উলিয়াব লাগে হল। এতিয়া আমি কি কৰিম এই ABCD যেটো চতুৰ্ভুজ আছে বা সামান্তৰিক আছে লিখিবা যে ABCD সামান্তৰিকৰ কালি ABCD সামান্তৰিকৰ কালি কি ভূমি পূৰণ উন্নতি হয়নে। ইয়াতে চোৱা যদি মই DC যদি ভূমি লওঁ DC ভূমি সাপেক্ষে উন্নতি কি হ'ব AE। গতিকে এটো এটা পাই যাবা আৰু এটা কি পাবা যে AD ভূমি সাপেক্ষে FC বা CF হল কি এটা লম্ব বা উন্নতি। এতিয়া চোৱা যে ABCD অৰ্থাৎ ABCD সামান্তৰিকৰ আমি দুটা হেৰি পাম যে ভূমি পূৰণ উন্নতি হয়নে। ফাৰ্ষ্টত এনেকৈ পাতি লবা যে ABCD সামান্তৰিকৰ ভূমি ইনটু উন্নতি। এতিয়া চোৱা ইয়াতে প্ৰথমতে মই কি কৰিছো প্ৰথমতে মই ABCD সামান্তৰিকৰ DC ভূমি সাপেক্ষে লৈছো। গতিকে DC হ'ব ভূমি DC ভূমি সাপেক্ষে AE হ'ব কি উন্নতি ইকুৱেল টু এতিয়া মই যদি AD ভূমি সাপেক্ষে লওঁ AD পূৰণ উন্নতি কি হ'ব যে CF। বুজি পাইছা ন বস্তুটো হল এইখিনি বুজি পাইছা। এতিয়া চোৱা এতিয়া আমাক DC এতিয়া আমাক কি কৈছো যে DC। চোৱা এটা কথা তোমালোকে জানা সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল। গতিকে ABCD যদি এটা সামান্তৰিক হয় ABCD যদি সামান্তৰিক হয় আৰু তাৰ যদি AB বাহুটোৰ মান যদি দিয়া আছে 16 সেন্টিমিটাৰ তেতিয়াহলে DC ৰ মান কিমান হ'ব 16 সেন্টিমিটাৰ হ'ব হয় না নহয়। কিয় হ'ব কাৰণ সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল। কাৰণ সামান্তৰিকৰ তোমালোকে এটো লিখিব নালাগে জাস্ট তোমালোকক বুজাই দিছো। সামান্তৰিকৰ বিপৰীত বাহুবোৰ কি সমান বিপৰীত বাহুবোৰ সমান। বুজি পাইছা জাস্ট তোমালোকে এটো বুজি লোৱা। এতিয়া চোৱা DC অৰ্থাৎ মই কি লিখিব পাৰো 16 লিখিব পাৰো 16 ইনটু AE কিমান দিয়া আছে 8 সেন্টিমিটাৰ হল। ইয়াৰ পিছত আমাক কি দি আছে AD আমি উলিয়াব লাগে ইনটু CF। এতিয়া চোৱা CF কিমান দি আছে 10 সেন্টিমিটাৰ হল। এতিয়া চোৱা 16 আৰু 8 আমি কি কৰিম পূৰণ কৰিম 16 8 8 6 গুণ 48 ৰ 8 হাতৰ 4 8 গুণ 8 4 12 অৰ্থাৎ কিমান 128। এত লিখি দিও 128 ইকুৱেল টু AD ইনটু 10। এইখিনি লিখি বুজি পাইছা। এতিয়া চাবা এতিয়া মই কি কৰিম ইফালে 10 পূৰণ হৈ আছে ইফালে আমি কি কৰি দিম হৰণ কৰি দিম। গতিকে 10 ইকুৱেল টু AD হল। এতিয়া চাবা এতিয়া মই কি কৰিম এই দশমিক যদি বহাই দিও এই 10টো যদি উঠাই দিও শূন্যটো উঠাই দিলে ওপৰত কি হৈ যাব 12.8 হৈ যাব। কিমান হৈ যাব 12.8 সেন্টিমিটাৰ ইকুৱেল টু AD। গতিকে আমাৰ যেটো উলিয়াব দিছিল যে AD ৰ মান অৰ্থাৎ AD ইকুৱেল টু 12.8 সেন্টিমিটাৰ।
বুজি পাইছা গতিকে আমাৰ 1 নম্বৰ সলিউশন হল এতিয়া সো স্টুডেন্ট 2 নম্বৰ কোৱেশ্চনটো আমাক কি দিছে যে ABCD সামান্তৰিক এটাৰ আমি চিত্ৰ আঁকিব লাগিব এটো ABCD সামান্তৰিক এটাৰ বাহুবোৰৰ মধ্যবিন্দু কেইটা যদি যথাক্ৰমে কি কৈছে আমাক EF G আৰু H আমাক দেখুৱাব কৈছে যে EF G H ৰ কালি কি ABCD হাফ আমি কি কৰিম ফাৰ্ষ্টত সো চিত্ৰটো আঁকি লওঁ সো তোমালোকে স্কেল ব্যৱহাৰ কৰি আঁকিবা মই জাস্ট এনেকৈ আঁকি দিছো নহলে তোমালোকৰ দেৰি হ'ব হেতু কাৰণে যে ABCD এটা কি সামান্তৰিক ABCD সামান্তৰিকৰ কি কৈছে যে বাহুবোৰৰ মধ্যবিন্দু কেইটা যথাক্ৰমে AB বাহুৰ হল E এটো হল F এটো হল G এটো হল H যে E F G আৰু H এতিয়া আমি কি কৰিম আটাইকেইটা কি কৰি দিম সংযোগ কৰি দিম কাৰণ যেহেতু মধ্যবিন্দু বুলি কৈছে ন হল এতিয়া আমাক দেখুৱাব কৈছে যে EFGH ৰ কালি এই ডাঙৰ চতুৰ্ভুজটোৰ আধা একচুয়ালি হয়ও আধা হয় না নহয় কিন্তু আমি কি কৰিব লাগিব প্ৰমাণ কৰিব লাগিব বুজি পাইছা নাই গতিকে আমি প্ৰমাণ কৰিম চোৱা এতিয়া আমি প্ৰমাণ কৰিবৰ কাৰণে আমি কি কৰিম এই যেটো H আৰু F আছে আমি প্ৰমাণৰ সুবিধাৰ্থে কি কৰিম সংযোগ কৰি দিম এতিয়া চাবা সংযোগ কৰি দিয়াৰ লগে লগে কি হ'ব যে এই যেটো ABFH আৰু DCFH সংযোগ কৰি দিয়াৰ লগে লগে কেইটা সামান্তৰিক হৈ যাব দুটা সামান্তৰিক হৈ যাব ইয়াৰ পিছত মই কি কৰিম উপপাদ্যৰ হেৰি মতে তোমালোকে এটো উপপাদ্য পাইছাই যে এটা সামান্তৰিকৰ ভিতৰত থকা ত্ৰিভুজটো এতিয়া চোৱা এই যেটো সামান্তৰিক মই কৈছো যে ABFH এই সামান্তৰিকটোৰ ভিতৰত থকা ত্ৰিভুজটো এই সামান্তৰিকটোৰ আধা হয় নে নহয় এটো পাইছাই উপপাদ্য মতে গতিকে মই দেখুৱাই দিছো চোৱা কেনেকৈ কৰিবা যে ইয়াত আমি কি কৰিম যে ABFH সামান্তৰিকৰ পৰা হা আমি প্ৰমাণ কৰি আছো তোমালোকে ইয়াতে অঙ্কন F আৰু H সংযোগ কৰা হল বুলি লিখি লব পাৰা লিখি লব নিলিখি লব জাস্ট মোক তোমালোকক কৈ দিছো ঠিক আছে এতিয়া চোৱা ABS সামান্তৰিকৰ পৰা কি পাবা এই মাত্ৰ মই যেটো কৈছো যে ত্ৰিভুজ HEF ৰ কালি বুজি পাইছা নাই মই কি কৈছো লিখিবা যে ত্ৰিভুজ HEF ৰ কালি কাৰ আধা হ'ব যে এটো ABFH সামান্তৰিকটোৰ কালি হয়নে কালি ইকুৱেল টু হাফ অফ ABFH সামান্তৰিকৰ কালি বুজি পাইছা এটো আমি দি থম 1 নম্বৰ সমীকৰণ বুলি ঠিক একেদৰে এক্সাক্ট সেম তোমালোকে এটো কৰাছোন এটো কৰা আকৌ চোৱা আকৌ মই কি কৰিম যে FCDH সামান্তৰিকৰ পৰা যে FCDH সামান্তৰিকৰ পৰা আমি কি পাম এটো জেনেকে কৰিছো এক্সাক্ট সেম তোমালোকে কোৱাছোন যে ত্ৰিভুজ HGF যে ত্ৰিভুজ HGF ৰ কালি কাৰ আধা হ'ব যে হাফ অফ কাৰ আধা হ'ব যে DCFH সামান্তৰিকটোৰ কালিৰ সমান সামান্তৰিকৰ কালি এটো আমি কি নম্বৰ দিম 2 নম্বৰ দিম বুজি পাইছা এতিয়া চাবা আমি কি কৰিম যে আমি সমীকৰণ দুটাৰ পৰা কি পাও যে 1 আৰু 2 ৰ পৰা আমি কি পাম চাবা 1 আৰু 2 ৰ পৰা আমি পাম যে ইফালৰ কিটা একলগ কৰা যে ত্ৰিভুজ HEF ইয়াৰ পিছত ত্ৰিভুজ HEF ৰ কালি প্লাস ত্ৰিভুজ HGF ৰ কালি দুইটা আমি কি কৰিছো প্লাস কৰি আৰু ইফালৰ কিটা আমি প্লাস কৰিম যে হাফ অফ ABF হাফটো আমি কমন লৈ লম কাৰণ দুটাতে হাফ আছে ABFH ৰ কালি আৰু আমি কি কৰিম প্লাস DCFH ৰ কালি মানে কি সামান্তৰিক
এইটো মেনশ্যন কৰা নাই, মেনশ্যন নকৰিলে একো কথা নাই, ঠিক আছে। এনেকৈ লিখি দিবা ABFH সামান্তৰিকৰ কালি বা এনেকৈ লিখি দিবা, ঠিক আছে। এতিয়া চাবা, এতিয়া আমি কি কৰিম যে এই ত্ৰিভুজ দুটা চোৱা, এই ত্ৰিভুজ দুটা কি কৈছোঁ মই যে ত্ৰিভুজ HEF, যে ত্ৰিভুজ HEF আৰু এটা ত্ৰিভুজ কি HGF, অৰ্থাৎ এই দুটা ত্ৰিভুজ মিলি আমি কি পাম, এটা সামান্তৰিক পাম। অৰ্থাৎ আমি কি লিখিব পাৰোঁ যে EFGHৰ কালি, EFGHৰ কালি এই দুটা আমি প্লাছ কৰি পাইছোঁ ইকুৱেল টু হাফ অফ, এতিয়া চাবা ABFH, ফাৰ্ষ্ট আমি কি কৈছোঁ, মই কি কৈছোঁ যে ABFH আৰু নেক্সটটো কি যে DCFH, নেক্সট কি যে DCFH, এই দুটা সামান্তৰিক মিলাই আমি কি পাম যে ABCD সামান্তৰিক পাম। গতিকে আমি কি লিখিব পাৰোঁ এইকেইটাৰ সলনি যে হাফ অফ ABCDৰ কালি, যেটো আমাক প্ৰমাণ কৰিব দিছিল। গতিকে এইটোৱে প্ৰমাণ। এক নম্বৰ আমাক কি সমান কৰিব দিছিল, 2 নম্বৰৰ এইটো চোৱা যে EFGHৰ কালি ইকুৱেল টু হাফ অফ কালি অফ ABCD, একে কথাই। গতিকে 2 নম্বৰটো আমাৰ কি হৈ গ'ল, সমাধান হৈ গ'ল। তো ষ্টুডেণ্ট 3 নম্বৰ কুৱেশ্যন আমাক কি দিছে যে ABCD এটা সামান্তৰিক যাৰ DC আৰু AD বাহুত অৱস্থিত যথাক্ৰমে P আৰু Q দুটা বিন্দু। আমি 3 নম্বৰটো চিত্ৰ আঁকি ল'ম। চাবা আমি আঁকি ল'ম যে ABCD এটা কি সামান্তৰিক, ABCD এটা সামান্তৰিক যাৰ DC বাহুৰ মধ্যবিন্দু কি P আৰু AD বাহুৰ মধ্যবিন্দু হ'ল Q। আমাক প্ৰমাণ কৰিব লাগে যে APB ত্ৰিভুজটো BQC ত্ৰিভুজৰ কি কালিৰ সমান বুলি আমাক প্ৰমাণ কৰিব দিছে। হ'ল, এতিয়া চাবা এই দুটা ত্ৰিভুজৰ যদি আমি কালি সমান দেখুৱাব খোজোঁ, আমি কি কৰিব লাগিব, নিশ্চয় ত্ৰিভুজৰ অতিভুজ বা উন্নতি আঁকিব লাগিব। গতিকে এইটোৰ নাম দিলোঁ যে এইটো ত্ৰিভুজৰ যে এইটো QBC ত্ৰিভুজৰ উন্নতিৰ নাম দিলোঁ S, আৰু ইফালে PAB ত্ৰিভুজৰ নাম দিলোঁ যে এইটো R, উন্নতিৰ নাম দিলোঁ কি R, PR। এতিয়া আমি কৰিবলৈ সুবিধা হ'ব। চাবা যে ইয়াত ত্ৰিভুজ APBৰ কালি, চাবা কালি অফ APB ত্ৰিভুজৰ কালি সূত্ৰ কি যে হাফ ইনটু ভূমি কি AB ইনটু উন্নতি হ'ল PR, হ'ল PR। এতিয়া চাবা যে হাফ ইনটু, এতিয়া যদি আমি ABCD চতুৰ্ভুজ ABCD যদি আমি কি কৰোঁ যে সামান্তৰিক লওঁ, গতিকে সামান্তৰিকৰ কালি কি হয় যে ভূমি ইনটু উন্নতি। গতিকে AB আৰু PR, AB ভূমি PR উন্নতিৰ ওপৰত কোনটো চতুৰ্ভুজ আছে যে ABCD, বুজি পাইছা ন। গতিকে আমি কি কৰিম যে হাফ ইনটু কালি অফ কি ABCD, এইটো আমি দি থ'ম 1 নম্বৰ। ঠিক একজেক্ট সেম এইটো কৰা তোমালোকে চাবা নিজেই কৰিব পাৰিবা। এতিয়া মই কি কৰিম যে আকৌ কালি অফ কি BQC, কালি অফ BQC ইকুৱেল টু হাফ ইনটু এইটো ত্ৰিভুজৰ কালি কি হ'ব যে হাফ ইনটু ভূমি হ'ব BC, উন্নতি হ'ব QS, ঠিক আছে। এতিয়া চাবা ঠিক একেদৰে সামান্তৰিকৰ কালি কি হয় ভূমি ইনটু উন্নতি হয়। গতিকে হাফটো হাফে ৰাখি দিম, আৰু এইটো কি হৈ যাব তোমাৰ যে ABCD, আকৌ এইটো হৈ যাব কি ABCD সামান্তৰিক, কালি অফ ABCD সামান্তৰিক। গতিকে এইটো কেই নম্বৰ দিম আমি 2 নম্বৰ। এইখিনিলৈকে বুজি পাইছা? চোৱা কিমান ইজি হৈ গ'ল হয়নে। এতিয়া চাবা 1 আৰু 2ৰ পৰা যে 1 আৰু 2ৰ পৰা আমি কি পাওঁ যে 1 আৰু 2ৰ পৰা আমি পাম যে হাফ ইনটু আমি কি পাম, চোৱা 1 আৰু 2ৰ পৰা আমি পাম, ইফালে আছে কালি অফ BQC, লিখিবা যে কালি অফ BQC আমি ইফালে প্ৰমাণ কৰিছিলোঁ, আৰু সিফালে সিটোত কি কৰিছিলোঁ APB। চোৱা ৰাইট হেণ্ড ছাইডত কি আছে হাফ অফ কালি অফ ABCD, ইফালেও কি আছে হাফ অফ কালি অফ ABCD, হয় নহয়। গতিকে দুয়োটাই কি হৈ গ'ল সেম হৈ গ'ল। সেই গতিকে আমি কি লিখিব পাৰোঁ যে কালি অফ APB সমান কি হ'ব কালি অফ BQC, বুজি পাইছানে নাই। গতিকে আমি কি লিখিব পাৰোঁ 1 আৰু 2ৰ পৰা কালি অফ 1 আৰু 2ৰ পৰা আমি লিখিব পাৰোঁ কালি অফ APB ইকুৱেল টু কালি অফ BQC সমান, বুজি পাইছানে নাই। ইফালে ৰাইট হেণ্ড ছাইডত কি দুয়োটা সমীকৰণত সেম আছে, সেইকাৰণে আমি কি কৰিলোঁ ইয়াতে কেঞ্চেল কৰি দিলোঁ। কেঞ্চেল কৰি দি আমি জাষ্ট কি কৰিলোঁ লেফ্ট হেণ্ড ছাইড অৰ্থাৎ বাওঁ হাতৰ যিখিনি আছে সেইখিনি আমি পঢ়ুৱালোঁ, বুজি পাইছা। গতিকে 3 নম্বৰটো কি হৈ গ'ল সমাধান হৈ গ'ল।
যে সো ষ্টুডেণ্ট 4 নম্বৰ আমাক কি দিয়া আছে যে চিত্ৰ 9.16ত ABCD সামান্তৰিকটোৰ ভিতৰত P এটা কি বিন্দু আমাক দেখুৱাব লাগে যে APB অৰ্থাৎ এইটো ত্ৰিভুজ আৰু PCD এইটো ত্ৰিভুজৰ কালি এই দুটা ত্ৰিভুজৰ কালি কি ABCD সামান্তৰিকৰ আধা বুজি পাইছা আমি কৰি গৈ থাকো তেতিয়া বুজি পাই যাবা চোৱা প্ৰমাণৰ সুবিধাৰ্থে আমি কি কৰিম ইফালে P বিন্দু সেট কৰাকে আমি কি কৰিলো G আৰু H এটা আকিলো আৰু ইফালে কি কৰিম যে ইফালে ওটা আমি কি আকিম লম্ব আকিলম যে F আৰু ইফালে কি E নাম দিলো E আৰু F বুজি পাইছা এতিয়া চাবা কি হ'ব আমি কি কৰিম এই EFCD সামান্তৰিকৰ ভিতৰত সোৱা এটা ত্ৰিভুজ আহি গল হয় নহয় ঠিক একেদৰে কি AEFB ৰ ভিতৰতো এটা কি আহি গল ত্ৰিভুজ আহি গল বুজি পাইছা নাই কথাটো গতিকে আমি কি কৰিব পাৰিম যে ত্ৰিভুজ এটোৰ কালি যে এটো সামান্তৰিকৰ আধা আকৌ এটোৰ সামান্তৰিকত কি কৰিম এটো ত্ৰিভুজ যে এটো সামান্তৰিকৰ আধা বুলি আমি এনেকে প্ৰমাণ কৰি গৈ থাকিম বুজি পাইছা নে এতিয়া বস্তুটো কি হৈ যাব ইজি হৈ যাব এসো আমি 1 নম্বৰ সমীকৰণটো কৰিম 1 নম্বৰ সলিউশনটো কৰিম 1 নম্বৰ আমাক কি কৈছে যে এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ কি আধা বুলি কৈছে ABCD সামান্তৰিকৰ আধা আমি ফাৰ্স্ট কি কৰিম যে আমি ফাৰ্স্ট EFCD এটা সামান্তৰিক বুলি আমি দেখুৱাইলাম ফাৰ্স্টত আমি কি কৰিম যে ফাৰ্স্টত আমি EFCD চতুৰ্ভুজৰ পৰা চাবা যে EFCD চতুৰ্ভুজৰ পৰা কি পাম আমি যে EF সমান্তৰাল CD যে EF সমান্তৰাল CD কি মতে যে অঙ্কন মতে আমি কৰিলো অঙ্কন মতে ঠিক আছে এপিসোড স্টুডেন্ট নেক্সট আমি কি দেখুৱা পাৰো যে ED প্যারালাল FC কাৰণ সমান্তৰিকৰ বিপৰীত বাহুবোৰ কি থাকে সমান আৰু সমান্তৰাল থাকে হয় নহয় FC আমি দেখুৱা পাৰো কিয় দেখুৱা পাৰো কাৰণ AD সমান্তৰাল যেহেতু BC হৈছে কাৰণ ABCD এটা সমান্তৰিক যদি AD সমান্তৰাল BC হৈছে তেতিয়া হলে AD ৰ আধা ED হ'ব হয় নহয় গতিকে ED আৰু ইফালে BC ৰ আধা FC হ'ব হয় নহয় গতিকে আমি CF ধৰিব পাৰো কাৰণ কিয় যে যেহেতু AD বাহুটো কি BC বাহুৰ সমান্তৰাল শেষ হৈ গল হয় নহয় গতিকে আমি কি দেখুৱা পাৰো যে বিপৰীত বাহুৰ সমান আৰু সমান্তৰাল দেখুৱালো মানে আমি কি দেখুৱা পাৰো যে EFCD এটা সমান্তৰিক EFCD এটা সমান্তৰিক হয় নহয় EFCD এটা সমান্তৰিক এখিনিলৈকে বুজি পাইছা এতিয়া চোৱা এই তলৰ যেটো ত্ৰিভুজ আছে যে ত্ৰিভুজ DPC টু কি ত্ৰিভুজ DPC আৰু EDCF এই দুটা কি এটো ত্ৰিভুজ আৰু এটো সমান্তৰিক একে ভূমি BC আৰু একে সমান্তৰাল EF আৰু DC ৰ কি মাজত অৱস্থিত হয় নহয় গতিকে আমি কি লিখিব পাৰো যে এটো ত্ৰিভুজৰ কালি এই সমান্তৰিকটোৰ আধা চাবা কৰি গৈ থাকো এনে বুজি পাবা যে ত্ৰিভুজ DPC আৰু সমান্তৰিক CD সমান্তৰিক CDEF একে ভূমি দুইটা কি একে ভূমি কি DC আৰু একে সমান্তৰাল ৰেখা কি আৰু একে সমান্তৰাল ৰেখা EF আৰু CD ৰ মাজত অৱস্থিত এইখিনিলৈকে বুজি পাইছা ন মাজত অৱস্থিত গতিকে আমি কি লিখিব পাৰো যে এতেকে আমি লিখিব পাৰো যে এতেকে যে ত্ৰিভুজ DPC কালি অফ DPC equal to half of কালি কাৰ আধা যে সমান্তৰিকটোৰ আধা অৰ্থাৎ DCBA হয় নহয় DCBA নহয় যে EFCD ৰ আধা কালি অফ EFDC এটা আমি দিতাম 1 নম্বৰ সমীকৰণ ঠিক আছে ইয়াৰ পিছত আমি নেক্সট আৰু কি কৰিব পাৰো চোৱা আকৌ আমি এই ত্ৰিভুজটো লৈ যে ত্ৰিভুজ APB আৰু AEFB সমান্তৰিকৰ AB কি ভূমি আৰু AB ভূমি আৰু EFAB সমান্তৰাল গতিকে আমি আকৌ লিখিব পাৰা নিলিখিব পাৰা লিখি লোৱা যে আকৌ ত্ৰিভুজ APB
আৰু সামান্তৰিক কি যে AEFB হয় নহয় আৰু সামান্তৰিক AEFB একে ভূমি কি AB একে ভূমি AB আৰু একে সমান্তৰাল ৰেখা কি যে ABEF একে সমান্তৰাল ৰেখা AB আৰু EF ৰ মাজত অৱস্থিত গতিকে আমি কি লিখিব পাৰো ষ্টুডেন্ট যে এতেকে কালি ত্ৰিভুজ APB ৰ কালি ইকুৱেল টু হাফ অফ সামান্তৰিক কি AEFB ৰ সমান এটো আমি দি থম 2 নম্বৰ এখিনলৈকে বুজি পাইছা এতিয়া আমি কি কৰিম যে সমীকৰণ 1 আৰু 2 কি কৰিম প্লাস কৰিম সমীকৰণ 1 + 2 ইমপ্লাইজ চাবা ইফালে কি পাইছো যে কালি আমি পাইছো যে কালি DPC প্লাস ইফালে কি কালি APB আৰু হিফালৰ কিটা আমি প্লাস কৰি দিম চাবা দুইটাতে হাফ আছে ন গতিকে আমি হাফটো কমন লম ইয়াৰ পিছত নেক্সট কি কৰিম যে কালি EFDC বা CD প্লাস কালি AEFB হল এতিয়া চাবা এতিয়া চোৱা যে EFDC আৰু EFDC চোৱা যে EFDC আৰু AEFB এই দুটা চতুৰ্ভুজ কিহৰ পৰা আহিছে যে AD বা ABCD এই ডাঙৰ চতুৰ্ভুজটো গতিকে এইফালে আমি দুয়োটা প্লাস কৰি কি লিখি দিম যে ABCD বুলি লিখি দিম সামান্তৰিক ABCD গতিকে চোৱা এইফালৰ কিটা সেম থাকিব যে কালি DPC প্লাস কালি APB ইকুৱেল টু হাফ অফ কালি কি হ'ব কালি ABCD হয় নহয় এতিয়া চাবা এই APB টো তোমাৰ প্ৰশ্নত দিয়া আছে গতিকে APB টো আমি আগত লৈ আনিম যে কালি একে কথাই ন এটো হিফালে আনিলে এফালে আনিলে একে কথাই কালি APB প্লাস কালি DPC ইকুৱেল টু হাফ অফ কালি ABCD যেটো আমাক প্ৰমাণ কৰিব দিছিল গতিকে আমি কি এটো উলিয়ালো এটো নিদিলে হ'ব ইয়াতে আমাক এটো প্ৰমাণ কৰিব দিছিল গতিকে এটো 4 নম্বৰ একৰ এটো হ'ব आंसर ঠিক আছে এতিয়া আমি কৰিম যে 4 ৰ 2 আমাক কি কৰিব দিছে চোৱা 4 ৰ 2 আমাক কৈছে যে এটো APD ৰ কালি আৰু PBC ৰ কালি দুটা যোগ কৰি আমি APB আৰু AP আৰু DPC সমান বুলি আমাক 4 ৰ 2 প্ৰমাণ কৰাৰ আগতে আমি এইমাত্ৰ যেটো 1 নম্বৰটো সমাধান কৰি দেখুৱাইছো সেই সমীকৰণটো চোৱা আমি এই যেটো সমীকৰণ আমি উলিয়াইছো এই সমীকৰণটো এক্সাক্ট আমি তাত পাতি ইয়াৰ পৰা আমি উলিয়াম চাবা 1 নম্বৰ সমীকৰণটো কি যে কালি APB প্লাস কালি DPC equal to half of ABCD হল এটো 1 নম্বৰ সমীকৰণ এতিয়া এই 1 নম্বৰ সমীকৰণৰ পৰা আমি এটো কালি লিখিবা যে কালি ABCD এতিয়া এফালে যেহেতু হাফ টু কি হৈছে 1/2 এটোৰ লগত পূৰণ হৈছে ইফালে যদি আনো 2 কি হৈ যাব এই আটাই কিটাৰ লগত পূৰণ হৈ যাব গতিকে আমি কি কৰিম 2 into কালি APB plus কালি যে DPC হল কাৰ সমান যে কালি ABCD কালি ABCD ৰ সমান এখিনলৈকে বুজি পাইছা এতিয়া কিতাপত চোৱা কিতাপত আমাক কৈছে যে কালি APD plus কালি PBC equal to APB plus কালি PCD বুলি আমি প্ৰমাণ কৰিব লাগে এতিয়া আমি কি কৰিম এই যেটো লেফট হ্যান্ড সাইড আছে আমি হেতু পাতি লম চাবা যে এতিয়া কালি APD plus কালি PBC মানে এটো আৰু এটো plus কালি PBC চাবা এটো আৰু এটো আমি কেনেকৈ পাম
যে এই অংশটো আমি কেনেকৈ পাম আমি কি কৰিম যে গোটেই চতুৰ্ভুজটোৰ পৰা যে কালি এ বি চি ডি সামান্তৰিকটোৰ পৰা যদি আমি এইটো আৰু এইটো প্লাছ কৰি দিওঁ চাবা যে মাইনাছ কালি এ পি বি আৰু পি চি ডি বা ডি পি চি প্লাছ কালি পি চি ডি আমি এইটো লিখিব পাৰোঁ বুজি পাইছানে এইখিনি এতিয়া চোৱা আমি কি কৰিম এই লেফ্ট হেণ্ড সাইড যেটো আছে আমি সেইটো অলৰেডি কুৱেশ্যনৰ পৰা উঠাই আনিলোঁ হয়নে মানে কি আমি কি কৰিব লাগে ৰাইট হেণ্ড সাইডটো আমি প্ৰমাণ কৰিব লাগে জাষ্ট এতিয়া চোৱা আমি ৰাইট হেণ্ড সাইড কৰিম যে কালি এ বি চি ডি আমি অলৰেডি কি পাই থৈছোঁ যে 2 ইনটু ভালকৈ চাবা বহুত ইজি 2 ইনটু কালি এ পি বি প্লাছ কালি ডি পি চি হল এইখিনিলৈকে আমাৰ কি হ'ল যে এ বি চি ডিৰ কালি হ'ল গতিকে লগে লগে ব্ৰেকেট ক্লোজ কৰি দিবা ওকে ইয়াৰ পিছত নেক্সট চোৱা আমি যেটো আছে সেইটো জাষ্ট পাতি দিম যে মাইনাছ কালি এ পি বি প্লাছ কালি পি চি ডি এইটো আমি এতিয়া ব্ৰেকেট ক্লোজ কৰি দিলোঁ এইখিনিলৈকে বুজি পাইছা এতিয়া চোৱা এতিয়া আমি কি কৰিম এইখিনি এক্সাক্ট ৰাখি দিম যে কালি এ পি ডি প্লাছ কালি পি বি চি ইকুৱেল টু এতিয়া চোৱা এইখিনিৰ পৰা আমি এইখিনি আহিলোঁ হয়নে নহয় এতিয়া চোৱা দুটা এ পি বি আৰু ডি পি চিৰ পৰা যদি আমি এটা এ পি বি পি চি ডি যদি মাইনাছ কৰোঁ ডি পি চি বা পি চি ডি একেটাই হয়নে নহয় গতিকে তোমাৰ হাতত আছে দুটা আছে তোমাৰ হাতত এটা তোমাৰ ধাৰ আছে কেইটা থাকিব এটাই থাকিব হয়নে নহয় 2 টকা আছে তোমাৰ 1 টকা 2 টকা আছে তোমাৰ হাতত 1 টকা ধাৰ আছে কেইটা থাকিব তোমাৰ হাতত 1 টকা গতিকে আমি কি এটো লিখিম যে কালি এ পি বি প্লাছ কালি কি লিখিম পি চি ডি অৰ্থাৎ আমাক এটোৱে প্ৰমাণ কৰিব দিছিল সো কিমান ধুনীয়াকৈ ওলাই গ'ল বুজি পাইছা এতিয়া সো ষ্টুডেন্ট আমি 5 নম্বৰৰ সমাধান কৰিম 5 নম্বৰটো মনোযোগেৰে চোৱা আমাক কি কৈছে যে চিত্ৰত পি কিউ আৰ এছ আৰু আমাক কি কৈছে যে পি কিউ আৰ এছ আৰু এ বি আৰ এছ দুটা সমান্তৰিক ইয়াৰ পিছত কৈছে বি আৰ বাহুৰ ওপৰত এক্স এটা যিকোনো বিন্দু যে আমাক কি কৈছে বি আৰৰ ওপৰত এক্স এটা যিকোনো বিন্দু আমাক দেখুৱাব লাগে পি কিউ আৰ এছ আমি কৰি গৈ থাকোঁ পিছত এনে আহি যাব চাবা ফাৰ্ষ্ট আমি চিত্ৰটো আঁকিলোঁ চোৱা চিত্ৰটো এনেকৈ আঁকিলোঁ এইটো আৰু ইফালে এইটো নাম দিছে পি কিউ আৰ এছ এটা চতুৰ্ভুজ আৰু এটা হ'ল এ এছ বি আৰ আচ্ছা আৰু এইটো হ'ল এটা যিকোনো নিৰ্দিষ্ট বিন্দু ঠিক আছে এটা আমি এনেকৈ কৰিলোঁ এতিয়া চাবা আমাক কৈছে যে পি কিউ আৰ এছ চোৱা যিখিনি দিয়া আছে আমি সেইখিনি কৰি লওঁ ফাৰ্ষ্ট সো কেনেকৈ দিছে সেইখিনি জাষ্ট পাতি লোৱা যে পি কিউ আৰ এছ আৰু এ বি আৰ এছ দুটা সামান্তৰিক বা সামান্তৰিক দুটা লিখিবা সামান্তৰিক দুটা এই সামান্তৰিক দুটাৰ একে ভূমি কি যে এছ আৰ আৰু একে সমান্তৰাল কি এছ আৰ আৰু সৰি এইটো বি এছ আৰ আৰু পি বিৰ মাজত অৱস্থিত গতিকে আমি কি লিখিব পাৰিম চোৱা এইখিনি ফাৰ্ষ্ট লিখি লোৱা যে সমান্তৰিক দুটা একে ভূমি কি এছ আৰ একে ভূমি এছ আৰ আৰু একে সমান্তৰাল এছ আৰ আৰু পি বিৰ মাজত অৱস্থিত হল যদি একে বাহু আৰু একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত গতিকে আমি কি লিখিব পাৰিম কালি দুটা সমান অৰ্থাৎ কালি পি কিউ আৰ এছ কাৰ সমান যে কালি এ বি আৰ এছৰ সমান গতিকে চোৱা 1 নম্বৰটো আমি কিমান ইজিত পাই গ'লো হয়নে গতিকে এইটো হৈ যাব 1 নম্বৰৰ সলিউশন বুজি পাইছানে নাই ওকে এতিয়া চোৱা নেক্সট আমাক কি কৈছে 2 নম্বৰটো চোৱা
কুৱেশ্যনটো চোৱা 2 নম্বৰটো আমাক কৈছে যে AXS এটো x AXS আৰু ইকুৱেল টু কি কৈছে AXS ইকুৱেল টু হাফ অফ PQRS ৰ আধা বুলি আমাক প্ৰমাণ কৰিব দিছে চোৱা আমি কি কৰিম যে 2 নম্বৰ চোৱা আমি ত্ৰিভুজ AXS আৰু সমান্তৰিক কি যে ABRS চোৱা এতিয়া এই বস্তুখিনি জাস্ট দেখা বাকিখিনি সব পাহৰি যোৱা যে এই সমান্তৰিকটোৰ ওপৰত এই সমান্তৰিক আৰু এই ত্ৰিভুজ একে ভূমি AS আৰু একে সমান্তৰাল AS BR ৰ মাজত অৱস্থিত বুজি পাইছা না নাই গতিকে লিখিবা যে ত্ৰিভুজ AXS আৰু ত্ৰিভুজ AXS আৰু সমান্তৰিক কোনটো যে ABRS সমান্তৰিক একে ভূমি কোনটো AS একে ভূমি AS আৰু একে সমান্তৰাল AS আৰু BR ৰ মাজত অৱস্থিত এইখিনি বুজি পাইছা গতিকে আমি কি ক'ব পাৰো যে কালি AXS ইকুৱেল টু হাফ অফ কালি কি ABRS বুলি আমি ক'ব পাৰিম হয় নে নহয় কাৰণ অলৰেডি তোমালোকক পঢ়াইছোই বা বুজি পাইছাই গতিকে চোৱা ABRS আৰু আমি কি পাইছিলো যে PQRS দুইটা কি সমান্তৰিক গতিকে ABRS ৰ খলনি আমি কি লিখিব পাৰো যে হাফ অফ কালি কি লিখিব পাৰো PQRS লিখিব পাৰো বুজি পাইছা না ইফালে কি লিখিব পাৰো কালি AXS এটো আমি লিখিব পাৰো বুজি পাইছা নে গতিকে আমাৰ যেটো প্ৰমাণ কৰিব দিছিল আমি হেতু প্ৰমাণ কৰিলো এটো হৈ যাব আমাৰ এনসাৰ এতিয়া সো ষ্টুডেন্ট 6 নম্বৰ আমাক কি দিছে যে এজন খেতিয়কৰ PQRS সমান্তৰিক এটাৰ আকৃতিৰ এখন খেতিপথাৰ আছিল আমি লগে লগে চিত্ৰটো আঁকি যাম যে কি কৈছে PQRS এটা সমান্তৰিক সদৃশ কি আছিল খেতি আছিল গতিকে এটো নাম দিলো যে PQRS তেও RS ৰ ওপৰত যিকোনো এটা বিন্দু ললে RS ৰ ওপৰত কি কৰিলে যিকোনো এটা বিন্দু ললে আৰু ইয়াক P আৰু Q বিন্দু দুটাৰ লগত সংযোগ কৰিলে আচ্ছা P আৰু Q ৰ লগত সংযোগ কৰিলো তেও RS ৰ ওপৰত আচ্ছা এটো কৰিলো পথাৰখন কেইটা অংশত বিভক্ত হল কেইটা অংশত এটা দুটা তিনটা অংশত বিভক্ত হল বুজি পাইছা গতিকে প্ৰথম এনসাৰটো লিখিবা যে পথাৰখন ৰবা যে পথাৰখন কি তিনিটা অংশত বিভক্ত হল তিনিটা অংশত বিভক্ত হল ঠিক আছে ইয়াৰ পিছত চোৱা এই অংশকেইটাৰ আকৃতিবোৰ কি যে তিনিটা কি ত্ৰিভুজ লিখিবা 2 নম্বৰটো যে তিনিউটাৰ আকৃতি ত্ৰিভুজ আকৃতিৰ ঠিক আছে কিনলৈকে বুজি পাইছা ইয়াৰ পিছত চোৱা খেতিয়কজনে পথাৰখনৰ সমান অংশত বেলেগ ঘেহু আৰু মাহৰ গুটি খিচিব ধৰিলে তেও এটো কি দৰে কৰিব এতিয়া চোৱা আমি এতিয়া কি কৰিম যে APQ এটো নাম দিছিলো A গতিকে আমি কি কৰিম যে APQ ত্ৰিভুজটো কি হ'ব PQRS ৰ আধা হ'ব গতিকে আমি এনেকৈ কৰি যাম সো এতিয়া কালি অফ APQ ইকুৱেল টু হাফ অফ PQRS এটো আমি দি থম 1 নম্বৰ বুজি পাইছা না নাই এতিয়া চোৱা APQ ৰ খলনি আমি কি লিখিব পাৰিম চাবা যে কালি অফ PSA প্লাস কালি QRA প্লাস কালি QRA ইয়াৰ পিছত ইকুৱেল টু এটা চোৱা হাফ অফ PQRS এতিয়া চোৱা কালি PSA কি কৈছো যে PSA আৰু QRA এই দুটা যেতিয়া আমি কৰিলো এই দুটা আমি কেনেকৈ পালো যে PQRS ৰ পৰা যদি আমি APQ টো যদি মাইনাস কৰি দিও সো এই দুটা আমি কেনেকৈ পাম যে এই গুটেখিনিৰ পৰা এইখিনি অংক মাইনাস কৰিলে আমি এইখিনি পাই যাম
চোৱা কিমান ইজি হয়নে নহয় গতিকে আমি এইখিনি লিখিলোঁ এতিয়া আমি কি লিখিম যে কালি PQRS ৰ কালিৰ পৰা যদি আমি কি মাইনাছ কৰি দিওঁ কালি আমি যদি মাইনাছ কৰি দিওঁ APQ তেতিয়া আমি কি পাই যাম এই দুটা অংক পাই যাম বুজি পাইছা না নাই গতিকে এইখিনি লিখিলোঁ এতিয়া চাবা এতিয়া আমি এইখিনি সেম ৰাখি দিম আৰু ইফালে কি কৰিম যে কালি PQRS সৰি এটো S হ'ব PQRS মাইনাছ এতিয়া চোৱা APQ মানে তুমি অলৰেডি কি পাইছা যে হাফ অফ কালি PQRS হয় নহয় অলৰেডি পাইছা PQRS হল এতিয়া চোৱা আমি কি কৰিম এই PQRS আৰু ইফালে হাফ আছে গতিকে এটো কি হৈ যাব যে হাফ অফ কালি PQRS হৈ যাব হাফ অফ কালি PQRS হৈ যাব এটো হ'ব 2 নম্বৰ মানে আমি যদি এটা PQRS ৰ পৰা যদি আধা PQRS যদি আমি আতৰাই লৈ যাও আৰু আধা থাকিব হয়নে নহয় সেইটোই কনসেপ্ট বুজি পাইছা এতিয়া আমি কি কৰিম যে 1 আৰু 2 সমীকৰণ দুটা কি কৰিম তুলনা কৰিম চাবা যে 1 আৰু 2 তুলনা কৰি পাও 1 আৰু 2 আমি কি কৰো তুলনা কৰি পাম যে চাবা 1 আৰু 2 আমি তুলনা কৰি পাম যে কালি এই ফালৰ কিটা আমি সেম পাইছো ন PQRS ৰাইট হ্যান্ড সাইড গতিকে আমি কি কৰিম যে কালি PSA প্লাস কালি QRA ইকুয়াল টু কি হ'ব কালি APQ ইকুয়াল টু কালি APQ বুজি পাইছা নাই ইয়াৰ পিছত আমাক প্ৰশ্নটোত কি কৈছিল চোৱা প্ৰশ্নটোত কৈছিলে যে খেতিয়কজনে পথাৰখনৰ সমান ভাগত কেনেকৈ খেতিখিনি কৰিব গতিকে এতে লিখিবা যে গতিকে খেতিয়কজনে ঘেহু আৰু মাহৰ বীজ কি কৰিব যে ত্ৰিভুজ PSA আৰু ত্ৰিভুজ AQR বা APQ হিচাপে বা কি কৰিব ইয়াৰ বিপৰীতে কি কৰিব খিচিব ইয়াৰ বিপৰীতভাৱে খিচিব লাগিব বুজি পাইছা কি কৈছো যে ত্ৰিভুজ PSA আৰু ত্ৰিভুজ AQR ৰ বিপৰীতভাৱে খিচিব লাগিব বুজি পাইছা না নাই গতিকে এটো হৈ যাব 6 নম্বৰ আমাৰ आंसर গতিকে ষ্টুডেন্ট আজিৰ ক্লাছত তোমালোকৰ অনুশীলনী 9.2 ৰ 6টা প্ৰবলেম সলভ কৰাই দিলো একেবাৰে সহজ নিয়মত ইয়াৰ আগৰ 9.1 বা যিকোনো তোমালোকৰ চেপ্টাৰ লাগিলে সেৱা পাঠশালা আমাৰ এটো চেনেলৰ ক্লাস 9 মেথছ বুলি আছে সেই প্লেলিষ্টত গোটেইখিনি ক্লাস পাই যাবা গতিকে আজিৰ ভিডিওটো তোমালোকে লাইক কৰি সেৱা পাঠশালা সাবস্ক্ৰাইব কৰি ৰাখিবা গতিকে আজিলৈ আহিছো ধন্যবাদ